নমস্কাৰ দ্বাদশ শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীকে মোৰ চেনেল আছামিজ পাঠশালালৈ স্বাগতম জনাইছোঁ আৰু সকলোলৈকে মই মৰম আৰু শুভেচ্ছা জনাই আজিৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। আজি মই তোমালোকৰ কৰুণতম কবিতাটো অকণমান বুজাবলৈ চেষ্টা কৰিম। কৰুণতম কবিতাটো লিখিছে ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈয়ে আৰু কৰুণতম শব্দটোৰ অৰ্থ তোমালোকে জানাই অতি দুখজনক বা দুখ লগা আৰু কবি নিৰ্মলপ্ৰভা বৰদলৈয়ে খুব কম শব্দৰ ভিতৰতে বহুত বেছি অৰ্থ প্ৰকাশ কৰাকৈ কবিতা লিখে। তেখেতৰ এইটো এটা লেখনিৰ বৈশিষ্ট্য। এই কবিতাটো তেনেই চুটি, অৰ্থাৎ কেইটামান লাইনহে আছে, কিন্তু ইয়াৰ অৰ্থ বৰ ব্যাপক। এতিয়া মই কবিতাটোলৈ আহিছোঁ। আহিনৰ পথাৰৰ গোন্ধ কেনেবাকে নাকত আহি লাগিলে মই হেৰা পাওঁ মোৰ দেউতাক। দোকানৰ জাপ ভঙা গামোচাৰ সুবাসত মই হেৰা পাওঁ মোৰ আইক। মই মোক মোৰ সন্তানৰ কাৰণে ক'ত থৈ যাম, ক'ত? তেনেই চুটি এটা কবিতা, কিন্তু আমি যদি ইয়াৰ মৰ্মাৰ্থ বিচাৰি চাওঁ বহুত ডাঙৰ। কবিয়ে প্ৰকাশ কৰিবলৈ বিচাৰিছে এখন গাঁৱলীয়া ছবি, য'ত খেতি বাতিত তাঁত সুত বোৱা বা গাঁৱলীয়া লোকে যিবোৰ কাম কৰি নিজৰ জীৱন নিৰ্বাহ কৰে। এতিয়া কবিয়ে কৈছে আহিনৰ পথাৰত খেতিয়কসকলে শাওণ মাহত বহাগ মাহৰ শেষৰ পৰাই মাটি চহোৱা কাম আৰম্ভ কৰি শাওণ মাহত মাটি ৰুৱে আৰু ভাদ মাহৰ মাহটো যোৱাৰ পিছত আহিন মাহত সেই ৰোৱাখিনিয়ে সজাল ধৰি ধুনীয়াকৈ গেৰ লয় আৰু এটা ধুনীয়া গোন্ধ ওলায়। সেই গোন্ধটো যদি কবিয়ে পায় বা কবিৰ নাকত লাগে, কবিৰ কালৈ মনত পৰে বা কাক হেৰাই পায়? ইয়াত হেৰা পাওঁ বুলি লিখিছে। হেৰা পাওঁ মানে হেৰাই পোৱা, মানে কবিয়ে সেই আহিনৰ পথাৰৰ গেৰ ধৰা ধাননিৰ গোন্ধ পালে কবিৰ দেউতাকলৈ মনত পৰে। কিয়নো কবিৰ দেউতাক আছিল এজন কৃষক। তেখেতে খেতি কৰা বা খেতিৰ জৰিয়তে তেওঁলোকক ডাঙৰ দীঘল কৰিছিল আৰু সেই খেতিৰ মোহ বা খেতিৰ যি আনন্দ, খেতিৰ মাজেদি যি আমাৰ গাঁৱলীয়া লোকসকলে নিজৰ জীৱনৰ অৰ্থ বিচাৰি পায়, সেই সকলোখিনি কবিয়ে পাহৰি যাব পৰা নাই। আৰু দেউতাকৰ কষ্ট, দেউতাকে খেতি কৰোঁতে কেনেকুৱা কষ্ট কৰিছিল, সেই আহিনৰ পথাৰৰ গোন্ধটো পালে কবিয়ে দেউতাকক বিচাৰি পোৱা যেন অনুভৱ কৰে বা দেউতাকৰ স্মৃতিয়ে কবিক আমনি কৰে। দোকানৰ জাপ ভঙা গামোচাৰ সুবাসত মই হেৰা পাওঁ মোৰ আইক। আৰু কবিয়ে নিজৰ মাকক বা নিজৰ আইক ক'ত হেৰাই পায়? যে দোকানত কাপোৰ বিক্ৰী কৰা দোকানত যেতিয়া গামোচাৰ সুবাস, জাপি থোৱা গামোচাবোৰ মেলিলে যিটো এটা ধুনীয়া গোন্ধ ওলায়, সেই গোন্ধৰ মাজত কবিয়ে নিজৰ মাকক বিচাৰি পায়। কিয়নো কবিৰ মাক আছিল এগৰাকী শিপিনী, তাঁত বৈছিল। গতিকে সেই মাকৰ স্মৃতি কবিয়ে ক'ত পাইছে, বিচাৰি পাইছে? দোকানৰ জাপ ভঙা গামোচাৰ মাজত। তাৰপিছত কৈছে মই মোক মোৰ সন্তানৰ কাৰণে ক'ত থৈ যাম, ক'ত? এতিয়া চোৱা, কবিয়ে দেউতাকৰ স্মৃতি বিচাৰি পাইছে আহিনৰ পথাৰৰ গোন্ধত, আহিনৰ পথাৰৰ মাজত। মাকক হেৰাই পাইছে বা মাকৰ স্মৃতি ঘূৰাই পাইছে দোকানৰ জাপ ভঙা গামোচাৰ গোন্ধত। কবিৰ দেউতাক আছিল কৃষক, মাকো আছিল শিপিনী। কিন্তু কবি এতিয়া গাঁৱলীয়া নহয়, কবিয়ে এতিয়া গাঁৱত বাস নকৰে, কবি এতিয়া নগৰীয়া বা নগৰত বাস কৰে। আৰু য'ত গাঁৱলীয়া জীৱনৰ সেই পৰম্পৰাসমূহ দেখা নাযায় বা গাঁৱলীয়া জীৱনৰ যিখিনি কৃষিভিত্তিক কৰ্মৰাজি, সেইখিনি টাউনত বা নগৰত নাই। গতিকে এতিয়া কবিয়েনো নিজৰ সন্তানৰ কাৰণে এতিয়া তেওঁৰ স্মৃতি ক'ত থৈ যাব? কবিৰ মাক দেউতাকে তেওঁলোকৰ স্মৃতি থৈ গ'ল খেতিপথাৰত, তাত বোৱা গামোচা বা
কাপোৰৰ মাজত। কিন্তু কবিয়েনো এতিয়া নিজৰ সন্তানৰ কাৰণে তেওঁৰ স্মৃতি ক'ত থৈ যাব? কবিৰ সন্তানে আগলৈ মাকক ক'ত বিচাৰি পাব? সেইটো দুখ কবিয়ে প্ৰকাশ কৰিছে। এখন সুন্দৰ গাঁৱলীয়া ছবি আৰু এখন নগৰীয়া ছবিৰ পাৰ্থক্যও কবিয়ে ইয়াতে বুজাবলৈ চেষ্টা কৰিছে। গতিকে কবিতাটোৰ অৰ্থ বৰ তাৎপৰ্যপূৰ্ণ। কবিতাটো সিমানেই। এতিয়া মই আহিছোঁ কবি পৰিচয়ৰ পৰা হ'ব পৰা কেইটামান প্ৰশ্ন। ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈ ক'ত জন্ম হৈছিল আহিব পাৰে? ক'ত আৰু কেতিয়া? 1933 চনত শিৱসাগৰত ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈ জন্ম হৈছিল। আৰু তেখেতে ক'ত BA পাছ কৰিছিল, ক'ত পঢ়িছিল? সন্দিকৈ ছোৱালী মহাবিদ্যালয় গুৱাহাটীত। আৰু 1955 চনত অসমীয়া বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা MA ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ মাজতে প্ৰশ্ন হ'ব পাৰে, তোমালোকে পঢ়িবা। আৰু তাৰপিছত তেওঁ ক'ত অধ্যাপনা কৰিছিল? গুৱাহাটীৰ বি বৰুৱা কলেজত। বি বৰুৱা কলেজত তেওঁ বহু দিন ধৰি অধ্যাপনা কৰিছিল। আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰাই তেওঁ জৱাহৰলাল নেহেৰু আসনৰ অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। শেষৰ ফালে তেওঁ কোনখন আসন অলংকৃত কৰিছিল? গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৱাহৰলাল নেহেৰু আসন অলংকৃত কৰিছিল, বা সেইখন আসনৰ অধ্যাপিকা হিচাপে শেষলৈকে থাকি তেওঁ অৱসৰ গ্ৰহণ কৰিছিল। তাৰপিছত তেখেতৰ কবিতাসমূহৰ নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম কি আহিব পাৰে? নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম বন ফৰিঙৰ ৰং। তেওঁৰ আন কেইখন কবিতা পুথি হ'ল দিনৰ পাছত দিন, সমীপেশু, অন্তৰংগ, সুদীৰ্ঘ দিন আৰু ঋতু। সোণবৰণীয়া আই আৰু সুৰীয়া মাত তেওঁৰ গীতৰ পুথি। এইটো এনেকুৱা প্ৰশ্ন হ'ব পাৰে, কবি নিৰ্মলপ্ৰভা বৰদলৈৰ দুখন গীতৰ পুথিৰ নাম লিখা হ'ব পাৰে, সোণবৰণীয়া আই আৰু সুৰীয়া মাত। দেৱী, শিৱ আৰু সূৰ্য উল্লেখযোগ্য গৱেষণামূলক গ্ৰন্থ। এইটো প্ৰশ্ন হ'ব পাৰে, নিৰ্মলপ্ৰভা বৰদলৈৰ গৱেষণামূলক গ্ৰন্থকেইখনৰ নাম কি কি? 1983 চনত সুদীৰ্ঘ দিন আৰু ঋতুৰ বাবে তেওঁ সাহিত্য অকাডেমী বঁটা লাভ কৰে। কবি নিৰ্মলপ্ৰভা বৰদলৈয়ে কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? এইটো প্ৰশ্ন হ'ব পাৰে, সুদীৰ্ঘ দিন আৰু ঋতুৰ বাবে। তাৰপিছত তেওঁ কোনখন সাহিত্য সভাৰ অসম সাহিত্য সভাৰ কোনখন অধিৱেশনৰ সভাপতি আছিল? 1991 চনত দুধনৈত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাত তেওঁ সভাপতিত্ব কৰিছিল, বা তেওঁ সভাপতিৰ আসন অলংকৃত কৰিছিল। আৰু কিমান চনত নিৰ্মলপ্ৰভা বৰদলৈৰ মৃত্যু হৈছিল? 2004 চনত। এইখিনি দৰকাৰী কথা। হেৰা পাওঁ শব্দৰ অৰ্থ কি বুলি দিব পাৰে? হেৰুৱা বস্তু পোৱা বা হেৰুৱা বস্তু পাওঁ। প্ৰশ্নৰ উত্তৰখিনি মই মোৰ আন এটা ভিডিঅ'ৰ যোগেদি দি থোৱা আছে মোৰ চেনেলত। তোমালোকে সেইখিনি প্ৰশ্ন উত্তৰ প্ৰয়োজন বোধ কৰিলে লিখি ল'ব পাৰিবা। তাৰপিছত পাঠবোধলৈ আহিছোঁ মই। আহিনৰ পথাৰৰ গোন্ধ পালে কবিৰ পিতৃৰ স্মৃতি জাগ্ৰত হয়, কাৰণ কবিৰ পিতৃ কৃষক আছিল। কৃষি কৰ্মৰে তেওঁ জীৱন জীৱিকা চলাইছিল। সেইদৰে দোকানৰ জাপ ভঙা গামোচাৰ সুবাসে কবিৰ মনত মাতৃৰ স্মৃতি জাগ্ৰত কৰে। কবিৰ মাতৃ শিপিনী আছিল। কবিৰ পিতৃ মাতৃয়ে অৰ্থাৎ পূৰ্ব প্ৰজন্মই নিৰ্দিষ্ট কৰ্মৰে সময়ৰ বুকুত স্বাক্ষৰ ৰাখি গৈছে। কবিয়ে নিজৰ সন্তান বা ভৱিষ্যত প্ৰজন্মৰ বাবে কোনো কৃতি এৰি যাব নোৱাৰিব বুলি দুখ প্ৰকাশ কৰিছে। কৃতি মানে কৰ্ম। এতিয়া কবিয়ে কেৱল নিজৰ মাক আৰু দেউতাক বা নিজৰ পিতৃ মাতৃৰ কথাকে বুজাবলৈ যোৱা নাই, আমাৰ পূৰ্বজন্মৰ কথা, পূৰ্বপুৰুষসকলৰ কথা তেওঁ বুজাব বিচাৰিছে। আৰু নিজৰ সন্তানৰ যোগেদি তেওঁ আমাৰ নতুন প্ৰজন্মৰ কথা বুজাব বিচাৰিছে। উপৰিঞ্চি তথ্যত দিছে
কৰুণতম নামৰ কবিতাটো বৰদলৈৰ দিনৰ পাছত দিন নামৰ কাব্যপুথিখনৰ অন্তৰ্গত। এইটো প্ৰশ্ন এনেকৈ হ'ব পাৰে, কৰুণতম নামৰ কবিতাটো কবিৰ কোনখন পুথিৰ পৰা লোৱা হৈছে, এইটো দিব পাৰে। দিনৰ পাছত দিন কাব্যগ্ৰন্থৰ পৰা লোৱা হৈছে। নিৰ্মলপ্ৰভা বৰদলৈ এগৰাকী সফল গীতিকাৰ। আমি সকলোৱে জানো, আমি নিৰ্মলপ্ৰভা বৰদলৈয়ে লিখা গীত আমি শুনিয়ে থাকোঁ। তেখেত এগৰাকী খুব ভাল সফল গীতিকাৰ আছিল। গীত আৰু কবিতাত তেওঁ ব্যৱহাৰ কৰা শব্দসজ্জাই পাঠকক তীব্ৰভাৱে আকৰ্ষণ কৰে। চুটি চুটি কাব্যিক বাক্যৰে মনৰ ভাৱ প্ৰকাশ কৰাত তেওঁ সিদ্ধহস্ত। মই ইতিমধ্যে ক'লোৱে, কবিতাটো তেনেই চুটি চুটি বাক্যতে তেখেতে বহুত ডাঙৰ অৰ্থ প্ৰকাশ কৰিব পাৰে। সেইটো তেওঁৰ এটা বৈশিষ্ট্য, তেওঁৰ লেখনিৰ এটা বৈশিষ্ট্য। নগৰীয়া জীৱনৰ প্ৰতি বিদ্বেষ আৰু গাঁৱলীয়া জীৱনৰ প্ৰতি আকৰ্ষণ তেওঁৰ কবিতাৰ অন্যতম বৈশিষ্ট্য। এইটো আহিব পাৰে, কবি নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাৰ বৈশিষ্ট্য কি? কবি নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাৰ বৈশিষ্ট্য কি বুলি যদি প্ৰশ্ন আহে, এইটো তোমালোকে লিখিব পাৰিবা। নগৰীয়া জীৱনৰ প্ৰতি বিদ্বেষ, কবিয়ে নগৰীয়া জীৱন ভাল নাপায়, আৰু গাঁৱলীয়া জীৱনৰ প্ৰতি আকৰ্ষণ তেওঁৰ কবিতাৰ বৈশিষ্ট্য। গাঁৱলীয়া কবি, যিহেতু গাঁৱতে ডাঙৰ হোৱা, গাঁৱতে জন্ম হৈ গাঁৱতে ডাঙৰ হোৱা কবিৰ পিতৃ মাতৃ গাঁৱলীয়া কৃষি কৰ্মৰ লগত জড়িত, গতিকে কবিৰ আকৰ্ষণ গাঁৱৰ প্ৰতিহে বেছি, নগৰৰ প্ৰতি নহয়। ছাত্ৰ ছাত্ৰীসকল, মই চেষ্টা কৰিলোঁ তোমালোকক অকণমান বুজাই দিবৰ বাবে। যদি ভাল লাগিছে ভিডিঅ'টো, এটা লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবা। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি থ'বা। প্ৰশ্ন উত্তৰৰ ভিডিঅ' মই ইতিমধ্যে দি থৈছোঁ। মই ক'লোৱে, তোমালোকে প্ৰশ্ন উত্তৰসমূহো প্ৰয়োজন বোধ কৰিলে লিখি ল'বা। আৰু আজিৰ ভিডিঅ'টো সামৰোঁ। ধন্যবাদ।